মহাপ্রভু শ্রী শ্রী গণেশ গোসাই থানত এয়া পরম্পরা অনুযায়ী মহাপ্রভু শ্রী পরিভ্রমণ উৎসৱ আমাৰ বৰনগৰীয়া ভাষাত গোসাই ফুৰোৱা উৎসৱ। গতিকে এই গোসাই ফুৰোৱা উৎসৱটা পৰিভ্ৰমণৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাই থান পৰিচালনা সমিতিৰ পৰা আৰু অসমবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ সেৱা ধৰিছোঁ, নমস্কাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰতি বৰ্ষতে আজিৰ পৰা প্ৰায় 200 বছৰ আগৰ পৰাই গোসাই ফুৰোৱা উৎসৱ বা পৰিভ্ৰমণ কাৰ্যসূচী চলি আছে। আগৰ দিনত যেনেকৈ মহামাৰীয়ে গা কৰি উঠিব নোৱাৰিলে প্ৰভু ভ্ৰমণ কৰাৰ ফলত প্ৰভুই সপোন দেখাইছিলে পূজাৰীসকলক, আৰু যেতিয়া মহামাৰীয়ে গা কৰি উঠিছিলে যে প্ৰভুৱে সপোন দেখাইছিলে যে মই থকা পৰ্যন্ত মই মহামাৰীৰ পৰা ৰক্ষা কৰিম। আৰু গোটেই পদূলিয়ে পদূলিয়ে আৰু নামঘৰে নামঘৰে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই বছৰেকত প্ৰতি বছৰৰ 21 জেঠ তাৰিখে আৰু 5 জুন, গতিকে এই বিশ্ব পৰিৱেশৰ দিন নাই, আজিও ঠিক তেনে পৰম্পৰা অনুযায়ী এই গোসাই ফুৰোৱা উৎসৱ। এই গোসাই ফুৰোৱা উৎসৱ বা পৰিভ্ৰমণ উৎসৱত হাজাৰ অধিক প্ৰায় 4,000 মানুহ ইয়াতে গোট খাইছে। আৰু প্ৰভুৰ লগে লগে প্ৰভুক শোভাযাত্ৰা কৰি উলিয়াই লৈ গৈছে ডলাত তুলি। গতিকে এয়া গোসাই ফুৰা উৎসৱৰ পৰা বা পৰিভ্ৰমণ কাৰ্যসূচীৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ পুনৰবাৰ অভিনন্দন শুভেচ্ছা আৰু সেৱা জনাইছোঁ। ধন্যবাদ। পৰিসৰটো প্ৰভুৰ এলেকাভুক্ত প্ৰায় 2300 চুবুৰী আছে। গতিকে এই 23 চুবুৰী বা গাঁৱত পৰিভ্ৰমণ কৰিব ৰাতি 12 বজালৈকে। গতিকে বৰনগৰৰ প্ৰায় গোটেই বৰনগৰৰ অৰ্ধাংশ পৰিভ্ৰমণ কৰিব ৰাতি 12 বজালৈকে বা 12 বা 1 বজালৈকে পৰিভ্ৰমণ। ৰাতিপুৱা 8 বজাত যাত্ৰা কৰিছে আৰু নিশা 12 বজা বা 12:30 বজালৈকে এই পৰিভ্ৰমণ কাৰ্যসূচী চলি থাকিব। প্ৰায় এটা সম্পূৰ্ণ, প্ৰায় এটা নহয়, এটা দিন আৰু আধা দিন। কাইলৈ আছে জাগৰণ উৎসৱৰ শেষ কাৰ্যসূচী। কাইলৈ ঠিক 12 বজালৈকে সমাপ্তি ঘটিব। 8-9 বজাৰ পৰা ভাগৱত পাঠ নাম প্ৰসংগ হোমযজ্ঞ কৰি প্ৰভুক নিজ আসনত উপস্থিত কৰা হ'ব, পুনৰ প্ৰতিষ্ঠা কৰা হ'ব। তেতিয়া 12 বজাৰ পিছত এই জাগৰণ উৎসৱ সমাপ্তি ঘটিব। 21 জেঠৰ পৰা 22 জেঠৰ দুপৰীয়া 12 বজালৈ এই জাগৰণ উৎসৱ উদযাপিত হৈ আছে। প্ৰভু কৃষ্ণ, আমি বিজনীৰ পৰা আহিছোঁ। যোৱা প্ৰায় 10 বছৰ ধৰি এই অনুষ্ঠানটোত মই মোৰ পৰিয়াল লগতে মোৰ এই বন্ধু অশোক দাস তেওঁৰ পৰিয়াল লগতে বিজনী অঞ্চলৰ পৰা যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ এই অনুষ্ঠানত আহে। আৰু এই অনুষ্ঠানৰ যিখিনি আমি দেখিছোঁ অতিকৈ আনন্দিত হৈছোঁ, লগতে আমি বহুত উপকৃত হৈছোঁ। প্ৰভুৰ শ্ৰীচৰণত আমি এই সেৱা কৰাৰ কাৰণে প্ৰত্যেক হেৰিতে আহি আছোঁ আৰু আশা কৰোঁ আমাৰ লগতে আৰু বিভিন্ন অঞ্চলৰ ৰাইজ এই অনুষ্ঠানত আহক। যথেষ্ট সুকীয়া, এনেকুৱা অনুষ্ঠান আমি দেখা নাই। ইয়াত আহিও আমাৰ নিজৰে অন্তৰৰ লগতে নিজৰ অন্তৰাত্মা বহুত শক্তি পাওঁ, নিজৰ মনত শক্তি পাওঁ। আৰু গোটেইখিনি কৰি যোৱাৰ পাছত বিজনীত আমি এই অনুষ্ঠানৰ বিষয়ে বহল প্ৰচাৰ কৰোঁ। বিজনী অঞ্চলৰ পৰা আমাৰ বিজনী সত্ৰৰ যিখিনি ভকত বৈষ্ণৱ আছে প্ৰায়খিনি আমাৰ ইয়াৰ লগত জড়িত। বিশেষকৈ আমাৰ এনেকুৱা হৈছে যে আমি যোৱা প্ৰায় 5 বছৰ ধৰি আমি এটা বিশেষ দিনত আমাৰ বিজনী অঞ্চলৰ পৰা আমি খোজকাঢ়ি এই অনুষ্ঠানটো লৈ আহোঁ আৰু ইয়াতে থাকি আকৌ উভতি যাওঁ। আমাৰ এনেকুৱা হয়, আমাৰ দেহাত এটা শক্তি আহি যায়। লগতে মোৰ দাদা প্ৰদীপ বায়ন MCLA, তেখেতেও এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছে। তেওঁ আজি নিজে আহিব নোৱাৰি মোৰ ওচৰত সত্ৰত এই অনুষ্ঠানটো দিয়াৰ কাৰণে কিছু অৰিহণা পৰ্যন্ত দি পঠাইছে। আমি গোটেই এই অনুষ্ঠানৰ লগত জড়িত হৈ বহুত উপকৃত। যথেষ্ট।